हेलो फ्रेंड्स তোমালোকক অলরেডি এটা ভিডিও দিয়া হৈছে যে সমৰ্থত অৰ্থাৎ এইচএস পাস কৰাৰ পিছত কলেজত এডমিশন কেনেকৈ ল'ব আৰু সমৰ্থ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ যেটো প্ৰসেস গটেখিনি প্ৰসেস ফাৰ্স্ট ভিডিওত তোমালোকক জনাইছো তাৰ পিছত তোমালোকৰ মাজৰ পৰা বহুতে কমেন্ট কৰিছে যে কলেজত এপ্লাই কেনেকৈ কৰিম কলেজ সিলেকশন কৰিব পৰা নাই বা বিভিন্ন ধৰণৰ ডমিসাইল কম্পালসৰি লাগিব এনেকুৱা যিমানখিনি কোশ্চেন আহিছে এই গটেখিনি কোশ্চেনৰ এনসাৰ লৈ আৰু কলেজ সিলেকশন কেনেকৈ কৰিব এটো দেখুৱাৰ কাৰণে এই ভিডিওটো তোমালোকৰ লগত শেয়াৰ কৰিছো আৰু এই স্টেপ বাই স্টেপ দেখুৱাই দিম আৰু যদি তোমালোকে আগৰ ভিডিওটো চোৱা নাই তেনৰ ডেসক্ৰিপচনত লিংক আছে ইয়াত যাই তোমাৰ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব এই ভিডিওটো চাব পাৰা আৰু এতিয়া আমি চাম কলেজ সিলেকশন ইয়াত যিখিনি প্ৰসেস আছে ইয়াত তোমালোকে চোৱা এইখিনি হল মূল প্ৰসেস এপ্লিকেশন কৰাৰ ৰেজিষ্ট্ৰেচন আৰু ৰেজিষ্ট্ৰেচনৰ ভিডিওটো অলৰেডি তোমালোকে নিশ্চয় চাইছা আৰু যদি চোৱা নাই তেনৰে চাবা তাৰ পিছত ফিল প্ৰফাইল ডিটেইলছ to নিশ্চয় সিলেকশন কৰিছা তাৰ পিছত প্ৰবলেমটো পাইছা ক'ত সিলেক্ট প্ৰগ্ৰামছত আহি সিলেকশন কৰাত তোমালোকৰ প্ৰবলেমটো পাইছা এই কাৰণে কমেন্ট বিলাক কৰিছা তাৰ পিছত আছে পেমেন্ট আৰু এই দুটা স্টেপ কমপ্লিট কৰিলেই তোমালোকৰ এপ্লিকেশন কমপ্লিট হৈ গল কলেজত এডমিশন যেটো অনলাইন কৰিব লাগে গটেখিনি প্ৰসেস কমপ্লিট হল এতে কথা হল যে যদি তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিছা তেনেহলে ভাল কথা আৰু যদি কৰা নাই তেনেহলে আগৰ ভিডিওটো চাই ৰেজিষ্ট্ৰেচন কৰি লোৱা এটা আমি আইছো ডাইৰেক্ট কলেজ সিলেকশন কেনেকৈ কৰিম ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত তোমালোকৰ এটা পাসওয়াৰ্ড হ'ব পাসওয়াৰ্ড আৰু ইমেল বা ৰেজিষ্ট্ৰেচন নম্বৰ এটা হ'ব ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসওয়াৰ্ড দি লগইন কৰিবা লগইন কৰাৰ পিছত তোমালোকৰ এইটো পেজ খোল খাব মই যেটো তোমালোকক দেখাই আছো এই পেজটো লগইন কৰাৰ পিছত এই পেজটো খোল খাব এতে এই পেজটো খোল কৰাৰ পিছত কিছুমানে কমেন্ট কৰিছে সুয়েট লাগিব নেকি নন সুয়েট হ'ব না নাই গটেখিনি প্ৰসেস ইয়াত আছে সুয়েট বা নন সুয়েট গটেখিনি ইয়াত আছে আৰু ইটো তোমালোকে নিশ্চয় লগইন কৰাৰ পিছত পাইছা যে প্ৰগ্ৰাম এপ্লিকেশন সাবমিটেড 0 বা অল ইন প্ৰগ্ৰেছ এণ্ড ৰিজেক্টেড এইখিনি যি কথা আছে তুমি যেটো বিচাৰা সাবমিটেড ইন প্ৰগ্ৰেছ ৰিজেক্টেড আৰু ইয়াত লিখা আছে ইউ আৰ বিং সাবমিটেড ফৰ্ম তোমাৰ ইয়াত কিন্তু 00 দেখাইছে তুমি এটাও ফৰ্ম সাবমিট এতিয়ালৈকে কৰিব পৰা নাই কাৰণ এপ্লাই ইন কলেজ এটো হল থাৰ্ড স্টেজ এপ্লাই ইন কলেজত ইয়াত যেতিয়াই ক্লিক কৰি দিবা তোমালোকে দেখা পাইছা এপ্লাই ইন কলেজ যেতিয়াই ক্লিক কৰি দিবা ঘূৰি ৰিটাৰ্ন হৈ আকৌ এই সেম পেজটোৱে খোল খায় এইটো প্ৰবলেম তোমালোকে মেইনলি পাইছা এতে কত হল এইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এই পেজটো ইয়াত কিন্তু আইবা এটা নোটিফিকেশন আহিছে সোৱা নোটিফিকেশনত কি লেখা আছে এলাৰ্ট দি আছে There are no program open for selections. Please check the program schedule. You may contact the university for more information. Select of institutions and programs starts after announcement of 12 HS second year result. ইয়াত যেটো কথা দিয়া হৈছে যে তোমাৰ যেটো সমৰ্থ যেটো পোৰ্টেল বা ৰেজিষ্ট্ৰেচন এটো 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে তোমালোকক আগৰ ভিডিওটো কৈছো এতি কথা হল যেটো কলেজ সিলেকশন কৰিবা বা ইউনিভাৰ্সিটি সিলেকশন যেটো তোমাৰ কৰিব লাগে অৰ্থাৎ এই সিলেক্ট অফ প্ৰগ্ৰাম বিএ বিএসসি বা বিকম যেটোৱে হওক এইখিনি কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই গতিকে ৰেজিষ্ট্ৰেচন হৈছে যদি আৰামছে থাকা যেতিয়াই এই পোৰ্টেলটো খুলিব তেতিয়াই কলেজ সিলেকশন কেটা কলেজ সিলেকশন কৰিব লাগিব কেনেকৈ কৰিবা কোনটো কোৰ্স কৰিবা তাৰ পিছত পেমেন্ট কেনেকৈ কৰিবা পেমেন্ট মেথড কি আছে ফাইনাল লৈকে তাৰ পিছত কলেজৰ পৰা মেৰিট লিষ্ট কেনেকৈ ডাউনলোড কৰিবা মেৰিট লিষ্ট কেনেকৈ চাবা তাৰ পিছত এডমিশন প্ৰসেস কি হ'ব কলেজত কেতিয়া যাব লাগিব এই গুটেইখিনি ডিটেইলছ আমি এটা স্টেপত ভিডিওৰ মাধ্যমত তোমালোকৰ লগত যোগাযোগ কৰিম আৰু তোমালোকে চাই থাকিবা এইখিনি গতিকে এতিয়ালৈকে যিবিলাক তোমালোকৰ কমেন্ট আছিল যে কলেজ সিলেকশন কৰিব পৰা নাই প্ৰগ্ৰাম সিলেকশন কৰিব পৰা নাই টেনশন কৰিব নালাগে কাৰণ এতিয়ালৈকে প্ৰগ্ৰাম সিলেকশনৰ লিষ্টটো ওপেন হোৱা নাই লিংকটো ওপেন হোৱা নাই যেতিয়াই ওপেন হ'ব তেতিয়াই স্টেপ বাই স্টেপ তোমালোকক দেখাই দিম এই কাৰণে এই ভিডিওটো তোমালোকৰ কোশ্চেনৰ এনসাৰ লৈ আহিছো টেনশন কৰিব নালাগে আৰু এটা কথা হল পিআৰসি লৈ বহুতে কোশ্চেন কৰিছে পিআৰসি তোমাৰ কম্পালসৰি নহয় কিন্তু পিআৰসি ইউ আৰ বিলংস টু আসাম এনেকুৱা যেটো অপচন থাকে তোমালোকৰ ইয়াত ইয়েস দিবা আৰু পিআৰসি ঠাইত যদি পিআৰসি না থাকে তেনেহলে তোমাৰ আধাৰ কাৰ্ড দিলেও কোনো প্ৰবলেম নাই আধাৰ কাৰ্ড দিলেও এটো হৈ যাব পিআৰসি এনেকুৱা কম্পালসৰি নহয় আধাৰ কাৰ্ড দিলেও হৈ যাব এইখিনি
তো তোমালোকে প্ৰথমতে এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱা ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ'টো কেনেকৈ কৰিবা এইটো ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে ডেছক্ৰিপশ্যনতো লিংক পাবা নহ'লে আমাৰ চেনেল ভিজিট কৰি এইটো চাই ল'ব পাৰিবা আৰু কলেজ চিলেকশ্যনৰ ভিডিঅ'টো লিংকটো খুলিব দিয়া খুলিলে তোমালোকৰ লগত আমি শ্বেয়াৰ কৰিম এইটো গ্যাৰাণ্টি গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা আপ টু এক্সাম তোমালোকক এনেকৈ গাইড কৰি যাম তোমালোকে জাষ্ট আমাৰ লগত থাকা এইখিনি আছিল নিশ্চয় তোমালোকে বুজি পাইছা যে কলেজ বা প্ৰগ্ৰাম সিলেকশ্যন কৰিব নোৱাৰাৰ কাৰণটো কি যে এতিয়াও লিংকটো ওপেন হোৱা নাই ওপেন হোৱাৰ লগে লগে এইটো এপ্লাই কৰিব পাৰিবা কেনেকৈ কৰিবা এইটো জনাই দিম ওকে এইখিনি আছিল তোমালোকৰ কোৱেশ্চনৰ এনসাৰ আৰু যেটো প্ৰবলেম তোমালোকে ফেস কৰি আছা এইটোৰ সমাধান গতিকে এই কনসেপ্ট কোড এইখিনি তোমালোকক বুজাই দিলো নিশ্চয় বুজিব পাৰিছা তে এইখিনি চোৱাৰ কাৰণে ধন্যবাদ